মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ একাদশ শ্ৰেণী বা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ তোমালোকৰ স্বদেশ অধ্যয়ন যিটো আছে তোমালোকৰ এটা নতুন বিষয়, তাৰ তোমালোকৰ প্ৰথম পাঠ অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্ৰাকৃতিক বিঘা, জলবায়ু আৰু মৃত্তিকা। এই পাঠটিৰ আজি আমি প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। আশা ৰাখিছোঁ তোমালোকে ভালদৰে পঢ়িবা আৰু মন দি শুনিবা, বুজিবলৈ চেষ্টা কৰিবা। আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যদি পাৰা তোমালোকে তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এতিয়া চোৱা, তোমালোকৰ মানে এই যিমানবিলাক প্ৰশ্ন উত্তৰ আছে এইখিনি কৰাৰ আগতে তোমালোকে কিন্তু পাঠটো বুজি ল'বা। মই পাঠটো তোমালোকক বুজাই ভিডিঅ' আপলোড কৰি থৈছোঁ। তোমালোকৰ প্ৰথম প্ৰশ্নটো কি আছে চোৱা, অসমত মানে অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ আগুৰি আছে। তাৰমানে আমাৰ ভাৰতবৰ্ষৰ যিমান মাটিকালি আছে সেই মাটিকালিৰ হিচাপত অসমৰ যিমানখিনি মাটিকালি সেইখিনিয়ে কিমান শতাংশ মানে আগুৰি আছে বুলি কৈছে, গম পালানে? এতিয়া চোৱা, তাকে কৈছে যে অসম ৰাজ্যই ভাৰতবৰ্ষৰ মানে মুঠ মাটিকালি 2.93% আগুৰি আছে। তাৰপাছত চোৱা, তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আছে যে অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা। এতিয়া চোৱা, অসমৰ সীমান্ত দেই, আমি ইয়াত পঢ়িম, আমি উত্তৰ পূৰ্বাঞ্চলৰ কথা পঢ়িছিলোঁ। উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে কি হ'ব, অসমকে লগ লগাই বাকী যিকেইখন ৰাজ্য আছে সেইকেইখন গোটেইকেইখন লগ লগালে কি হ'ব, অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, এইকেইখন যদি আৰু বাকী যিমানকেইখন আছে এইকেইখন লগ লগালে কি হ'ব, উত্তৰ সীমান্ত বুলি ক'ম। এতিয়া অসমৰ সীমান্ত বুলি ক'লে অকল অসমৰ চাৰিওফালে, গম পালা? অসমৰ সীমাত থকা যিকেইখন মানে বিদেশী ৰাষ্ট্ৰ সেই দুখনৰ নাম লিখিব কৈছে। এখন কি, ভূটান আৰু বাংলাদেশ, মনত ৰাখিবা। কিন্তু তোমালোকক যদি কয় উত্তৰ পূব ভাৰতৰ মানে বিদেশী মানে ভাৰতক আৱৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম যদি লিখিবলৈ কয় তোমালোকে কি লিখিবা, ভূটান, চীন, ম্যানমাৰ আৰু বাংলাদেশ। বুজি পালা? অকল যদি অসমৰ কথা কয় তেতিয়াহ'লে তোমালোকে লিখিবা ভূটান আৰু বাংলাদেশ। 3 নম্বৰ প্ৰশ্নটো চোৱা, তোমালোকৰ অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্গত ৰাজ্যকেইখনমানৰ নাম একাদিক্ৰমে লিখা। এতিয়া কৈছে যে অসমৰ সীমাতে লাগি থকা কি বুলি কৈছে, ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ। আমাৰ ভাৰতৰ যিটো শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাৰ ভিতৰুৱা আমাৰ একেবাৰে অসমৰ কিনাৰত লাগি থকা, মানে গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ নাম নাই কোৱা, আমাৰ অসমৰ সীমাত থকা, ধৰা তোমালোকৰ ঘৰৰ সীমাত থকা কথা কৈছে, তোমালোকৰ ঘৰৰ সীমাটো বোলে 4 সীমাৰ মানে কাষে কাষে কোন কোন আছে, তেনেকুৱা ধৰণে আমাৰ অসমৰ সীমাত কোন কোন আছে। এতিয়া তোমালোকে কি লিখিবা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিমবংগ, মনত ৰাখিবা। তাৰপাছত চোৱা, তোমালোকৰ 4 নম্বৰটো কি আছে, অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান। অসমত যিমানখিনি মালভূমি অঞ্চল আছে, মালভূমি অঞ্চল মানে কি, পাহাৰৰ বা পৰ্বতৰ মানে মাজত যিখিনি খালী ঠাই থাকে য'ত মানুহে বাস কৰিব পাৰে, বসবাস কৰিব পাৰে, সেইবিলাক মালভূমি অঞ্চল বুলি কোৱা হয়। আৰু অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান, 7,400 বৰ্গ কিলোমিটাৰ, মনত ৰাখিবা। 5 নম্বৰ হৈছে কাৰ্বি ৰেংমা পৰ্বতমালাক বৰাইল মানে ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি। এতিয়া চোৱা, কাৰ্বি ৰেংমা পৰ্বতমালা হ'ল এই পৰ্বতমালাটোক বৰাইলৰ ভংগিল পৰ্বতমালাৰ পৰা এখন সমভূমি কি কৰিছে, দুইখনকে ভাগ কৰি দিছে। তাৰমানে কাৰ্বি ৰেংমা পৰ্বতমালা আৰু ভংগিল পৰ্বতমালাক বৰাইল ভংগিল পৰ্বতমালাক মানে এখন সমভূমিয়ে দুভাগ কৰি দিছে। আৰু সেইখনৰ নাম কি বুলি কৈছে চোৱা, কাৰ্বি ৰেংমা পৰ্বতমালাক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম হৈছে কি, কপিলি ডবকা সমভূমি, মনত ৰাখিবা দেই। 6 নম্বৰটো চোৱা, ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি। এতিয়া ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম হৈছে কি, ডাম্বু কছ। ডাম্বু কছ, আৰু ইয়াৰ উচ্চতা কিমান, 1363 মানে তোমালোকৰ থাকি গ'ল দেই, এইটো মিটাৰ হ'ব লাগে। কিমান হ'ল, ডাম্বু কছ 1363 মিটাৰ। তাৰপাছত চোৱা, মিটাৰটো থাকি গ'ল, তোমালোকে লিখি ল'বা। এতিয়া 7 নম্বৰ চোৱা, পাটকাই পৰ্বত ৰাখি ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনা যায়। এতিয়া পাটকাই যিটো পৰ্বত আমাৰ আছে সেই তাৰ ম্যানমাৰৰ দক্ষিণ অংশত এই পাটকাই পৰ্বত ৰাশিটোৰ এটা বেলেগ নাম আছে, নামটো কি কৈছে। এতিয়া পাটকাই পৰ্বত ৰাখি ম্যানমাৰৰ দক্ষিণ অংশত ৰেগু য়মা, উত্তৰ অংশত কি বুলি কোৱা হয়, আৰাকান য়মা নামেৰে জনাজাত। তোমালোকক মই 2টা লিখি দিছোঁ, দক্ষিণ অংশত কোৱা হয় কি, ৰেগু য়মা, আৰু উত্তৰ অংশত কোৱা হয় আৰাকান য়মা। 8 নম্বৰটো চোৱা, হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূৰ্বে জোনাইৰ পৰা পশ্চিমে সোণকোষলৈকে বিস্তৃত পলসুৱা ভূমিখণ্ডক কি নামেৰে জনা যায়। এতিয়া হিমালয় পৰ্বতমালাৰ পাদদেশত মানে কি, একদম নামনি অংশত য'ৰ পৰা হিমালয় পৰ্বতটো ধৰা আৰম্ভণি হ'ব, সেই পাদদেশত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা আমাৰ পশ্চিমে কোন ডোখৰলৈকে বুলি কৈছে, সোণকোষ নদীলৈকে মানে বিস্তৃত যিখিনি পলসুৱা মাটি এইখিনি কি বুলি কয়। এতিয়া চোৱা, হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্যকা
উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক ভাবৰ তৰাই নামেৰে জনা যায়। মনত ৰাখিবা। 9 নম্বৰটো চোৱা, বৰগংগা অসমৰ কোনখন নদীৰ উপনদী? এতিয়া চোৱা, বৰগংগা অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা 10 নম্বৰটো, মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ নাম লিখা। সুঁতিটোৰ ওপৰত মোৰ চন্দ্ৰবিন্দুটো থাকি গ'ল, তোমালোকে দি ল'বা দেই। উত্তৰটো হৈছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটো যিটো হৈছে মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি তাৰ নাম হৈছে কি? খেৰকটীয়া সুঁতি। তাৰপিছত চোৱা, তোমালোকৰ 11 নম্বৰটো আছে, বৰাক সমভূমিখনৰ গড় নদী কিমান? ইয়াৰ উত্তৰটো হৈছে যে বৰাক সমভূমিখনৰ গড় নদী হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 20 চেণ্টিমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, আৰু মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপলোড কৰিম। আশা ৰাখিছোঁ তোমালোকে ভালদৰে পঢ়িবা, মন দি বুজিবা, আৰু যদি ইয়াতো তোমালোকে কিবা বুজি নোপোৱাকৈ আছে আৰু যদি তোমালোকৰ ফালৰ পৰা কিবা প্ৰশ্ন আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰা।